হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি খাওঁ আহক ব্ৰইলাৰে এসাঁজ। ব্ৰইলাৰটো ধুনীয়াকৈ চাফা কৰি কাটিবৰ কাৰণে দাদাই ৰেডি কৰিছে। তেতিয়াহ'লে ব্ৰইলাৰটো কাটে মানে আমি ভাতকেইটা বনাই লওঁ ব'লক। চাউল ধুনীয়াকৈ ধুই পেলাই পানী দি লোৱা হৈছে। ধুনীয়াকৈ ভাত হ'বৰ কাৰণে আমি ঢাকনি মাৰি দিলোঁ, জুই দি দিলোঁ। বছ এতিয়া লাহেকৈ ভাত উতলি গ'ল আৰু এতিয়া ভাত আমি নমাব পৰাই হ'ব আৰু ভাত প্ৰায় হৈ গৈছে। তেতিয়ালৈকে চাওঁগৈ ব'লক দাদাই মাংস কটা কিমান দূৰ আগবাঢ়িলে। প্ৰায় মাংস কটা শেষেই হ'ল। তেতিয়াহ'লে আমি বাকী কাৰ্যসূচী আগবঢ়াওঁ। তেলো গৰমেই হৈ গ'ল, ইয়াত দিওঁ কাটি থোৱা মাংসখিনি। ধুনীয়াকৈ মাংসখিনি দি অলপ সময় মিক্স কৰি ল'ম ধুনীয়াকৈ, নহ'লে মাংসখিনি লাগি ধৰিব পাৰে, কাৰণ আমি মাংসত তেল সদায় কমকৈ দিওঁ। এতিয়া দিম আমি ইয়াত পিঁয়াজ। ধুনীয়াকৈ অকল সিজিবৰ কাৰণে ৰখাই দিলোঁ। এতিয়া দিম আমি ইয়াত আলু। ধুনীয়াকৈ আলুখিনি অকণমান লৰাই দিওঁ। অলপ সময় আমি সিজিবৰ কাৰণে জুইৰ ওপৰত ৰাখি দিলোঁ। ব'লক তেতিয়াহ'লে মছলাখিনি আমি ৰেডি কৰি লওঁ। ইয়াত দাদাই কাটি আছে আদা আৰু গিলাচত আছে নহৰু। ইজন দাদাই আহি ধুনীয়াকৈ ঠেকেচিব এতিয়া। বুঢ়া হ'লে ভাল তামোল খুন্দিব দেই, এক্সপিৰিয়েঞ্চ আহি গৈছে কিন্তু এতিয়া মিক্স কৰি লওঁ আমি মছলাখিনি। মই মছলা কি দিব বুলি আপোনালোকক নকওঁ, কিয় মছলা আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰে, কিন্তু পানী দিব নাপাহৰিব দেই মছলাত। বছ এতিয়া ধুনীয়াকৈ মিক্সন কৰি থোৱা আদা নহৰু মছলাখিনি মাংসত দি দিয়া হ'ল। এতিয়া ধুনীয়াকৈ মাংসখিনি অলপ সিজিবৰ কাৰণে জুইৰ ওপৰত ৰাখি দিয়া হ'ল। জুইটো অলপ দিয়েই দিব বঢ়াই। আৰু ইয়াত দিলোঁ আমি এতিয়া কেঁচা জলকীয়া আৰু দিলোঁ আমি ইয়াৰ লগতে বিলাহী। আৰু জলকীয়া কথাটো নকওঁ কিয়, আমি জ্বলাটো অকণমান বেছি খাওঁ, সেইকাৰণে মোৰ ভিডিঅ'ত প্ৰায়ে আপোনালোকে দেখি থাকিব জলকীয়া আমি যেতিয়াই তেতিয়াই দি থাকোঁ। ধুনীয়াকৈ মাংসটো সিজিবৰ কাৰণে অকণমান সময় ৰখাই দিলোঁ, মানে যিটো আমি মছলাৰ পানী দিছিলোঁ মছলা পানীটো শুকাবৰ কাৰণে। জুইটো বেছিয়ে হৈছে বাৰু, জুইটো অকণমান কমাই দিব আৰু পাৰিলে মাংসটো লৰাই থাকিবলৈ চেষ্টা কৰিব, নহ'লে লাগি ধৰিব পাৰে। বছ এয়া পানী শুকাইছে আৰু এতিয়া আমি ইয়াত দিম ধুনীয়াকৈ পানীটো আপোনালোকৰ নিজৰ জোখ অনুসৰি দিব পাৰে। আমি আধা মগ দিছিলোঁ কাৰণ আমাৰ মানুহ ধেৰ আছিলে। এতিয়া উতলিবৰ কাৰণে জুইটো অকণমান আপোনালোকে বঢ়াই দিব পাৰে। যেতিয়া মাংসটো সিজি হ'ব তেতিয়া জুইটো অকণমান কমাই দিব। এয়া আমাৰ ফাইনেল লুক। তেতিয়াহ'লে দেৰি নকৰি ব'লক আজি সাজটো খাই লওঁ।